আন এক গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰসংগ পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰী অভিযুক্ত মনালিসা গোস্বামীৰ অগ্ৰিম জামিন নাকচ কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে জামিন আবেদন কেলেংকাৰীত নাম সাঙুৰ তদানীন্তন সঞ্চালিকাগৰাকীৰ আৰু বৰ্তমানো পলাতক অৱস্থাত মনালিসা গোস্বামী অভিযুক্ত মনালিসা গোস্বামীৰ অগ্ৰিম জামিন ইতিমধ্যে নাকচ কৰা হৈছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰিছে মনালিসা গোস্বামীৰ আৰু এটা সময়ত সঞ্চালিকাৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত কেলেংকাৰীত নাম সাঙুৰ খোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল মনালিসাৰ বিৰুদ্ধে আৰু উল্লেখযোগ্য কথাটো হৈছে যে এই মুহূৰ্তটো মনালিসা গোস্বামী পলাতক আন এক গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰসংগ পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰী অভিযুক্ত মনালিসা গোস্বামীৰ অগ্ৰিম জামিন নাকচ কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে জামিন আবেদন কেলেংকাৰীত নাম সাঙুৰ তদানীন্তন সঞ্চালিকাগৰাকীৰ আৰু বৰ্তমানো পলাতক অৱস্থাত মনালিসা গোস্বামী অভিযুক্ত মনালিসা গোস্বামীৰ অগ্ৰিম জামিন ইতিমধ্যে নাকচ কৰা হৈছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰিছে মনালিসা গোস্বামীৰ আৰু এটা সময়ত সঞ্চালিকাৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত কেলেংকাৰীত নাম সাঙুৰ খোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল মনালিসাৰ বিৰুদ্ধে আৰু উল্লেখযোগ্য কথাটো হৈছে যে এই মুহূৰ্তটো মনালিসা গোস্বামী পলাতক আন এক গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰসংগ পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰী অভিযুক্ত মনালিসা গোস্বামীৰ অগ্ৰিম জামিন নাকচ কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে জামিন আবেদন কেলেংকাৰীত নাম সাঙুৰ তদানীন্তন সঞ্চালিকাগৰাকীৰ আৰু বৰ্তমানো পলাতক অৱস্থাত মনালিসা গোস্বামী অভিযুক্ত মনালিসা গোস্বামীৰ অগ্ৰিম জামিন ইতিমধ্যে নাকচ কৰা হৈছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰিছে মনালিসা গোস্বামীৰ আৰু এটা সময়ত সঞ্চালিকাৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত কেলেংকাৰীত নাম সাঙুৰ খোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল মনালিসাৰ বিৰুদ্ধে আৰু উল্লেখযোগ্য কথাটো হৈছে যে এই মুহূৰ্তটো মনালিসা গোস্বামী পলাতক